ধৰমনলা নামঘৰত কীৰ্তন পাঠ আৰু দিহানামৰ প্ৰতিযোগিতা সম্পন্ন। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি সংঘৰ সৌজন্যত ডিফুৰ ধৰমনলা নামঘৰ প্ৰাংগণত গুৰুজনাৰ অপূৰ্ব সৃষ্টি কীৰ্তন পাঠ আৰু আই মাতৃসকলৰ মাজত অনুষ্ঠিত হয় দিহানাম প্ৰতিযোগিতা। ডিফু ভিত্তিত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাৰ কীৰ্তন পাঠৰ 25গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আনহাতে দিহানাম প্ৰতিযোগিতাত 7খন নামঘৰৰ আই মাতৃসকলে দিহানাম পৰিৱেশন কৰে। কীৰ্তন প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰে অৱন বৰগোহাঁই, দ্বিতীয় স্থান লাভ কৰে মৌলিনা ডেকা আৰু তৃতীয় স্থান লাভ কৰে লোকেমাই দাসে। দিহানাম প্ৰতিযোগিতাত প্ৰথম স্থান, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে দীপাঞ্জলি লাহন, মামণি কাকতি আৰু বীণা দত্তই। আমি ধৰমনলা শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি সংঘ তথা নামঘৰ, এই নামঘৰৰ যিসকল আই মাতৃসকলৰ সবল ভূমিকাত আমি আজি এই স্থানত উপনীত হৈছোঁ। ধৰমনলাৰ এই আই মাতৃসকলে বহুত দিনৰ পৰাই এটা আশা পুহি ৰাখিছিলে যে আমি শ্ৰীমন্ত শংকৰদেৱৰ যি অপূৰ্ব সৃষ্টি কীৰ্তন পাঠ আৰু দিহানাম, এই ভাগ আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰি নৱপ্ৰজন্মক আমি কেনেকৈ আকৰ্ষিত কৰিব পাৰোঁ, নামঘৰমুখী কৰিব পাৰোঁ, এই উদ্দেশ্য লৈ এই প্ৰতিযোগিতা ভাগ অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ প্ৰতিযোগিতাত বৰ্তমান আমি যি কীৰ্তন পাঠ আমাৰ হৈ গ'ল, কীৰ্তন পাঠত আমি যথেষ্টখিনি প্ৰতিযোগী লাভ কৰিছোঁ, অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। আমি ডিফু ভিত্তিক প্ৰথমতে আয়োজন কৰিছোঁ। বৰ্তমান আমাৰ কীৰ্তন পাঠত 25গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰি তুলিছে। আৰু ইয়াৰ পৰৱৰ্তী পিছত আমি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দিহানামত আমাৰ ডিফুৰ যি 11টা নামঘৰ আছিলে, 11টা নামঘৰৰ ভিতৰত এতিয়া 7টা নামঘৰৰ প্ৰতিযোগী দল আহি উপস্থিত হৈছে আৰু আমি খন্তেক পিছতেই এই দিহানাম ভাগ অনুষ্ঠিত কৰিম। আৰু তাৰ পিছতেই বঁটা বিতৰণী অনুষ্ঠান আৰু সন্ধিয়া বন্তি প্ৰজ্বলন। গতিকে আমাৰ এই এদিনীয়া কাৰ্যসূচী থুলমূলকৈ এইখিনিয়ে। আৰু ইয়াৰ দ্বাৰা আমি গোটেই ধৰ্মনলা ৰাইজে যিখিনি উৎসাহ উদ্দীপনা সহায় সহযোগিতা কৰিছে, সকলোলৈকে মই সভাপতি হিচাপে আন্তৰিক অভিনন্দন তথা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমাৰ এই নামঘৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, সহায় সহযোগিতা কৰিছে। আৰু আপোনালোকে আজি আহি আমাক যিখিনি উৎসাহিত কৰিলে, আমাৰ বাতৰি প্ৰচাৰ কৰাৰ কাৰণে আপোনালোকে যিখিনি উদ্যম লৈছে, আমি সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ আমাৰ ধৰ্মনলা নামঘৰৰ তৰফৰ পৰা। কৃষ্ণ।